এনে অবাঞ্ছিত পৰিৱেশ হলে আমি এই মঞ্চ ত্যাগ কৰিম। ঠিক আছে, টিএনডা হ'ব। ঠিক আছে, তেখেত ৰাইজৰ দলৰ নহয় বুলি কৈছে। ঠিক আছে, এতিয়া ৰাইজৰ দলৰ স্পষ্টীকৰণ। শামছুল দা সমষ্টিৰ উন্নয়ন লাগে। শিৱসাগৰ জিলাৰ প্ৰতিবৃন্দ আপোনাৰ কোনো কাৰো ব্যক্তিগত নহয়, এইটো ৰাজনৈতিক বিতৰ্ক হয়। মই কথা কৈ থকা অৱস্থাত আপোনালোকে হস্তক্ষেপ নকৰিব। মই বেছি কথা নকওঁ, কাৰণ মই কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধি নহয়। মোক কোৱা হৈছে নিৰপেক্ষ বিশ্লেষক বুলি। গতিকে মই কথা নক'ব, মই কথা নক'ব, আপুনি কথা ক'লে মই কোৱা নাই, আপুনি কথা ক'লে মই কোৱা নাই, আপুনি কথা ক'লে মই কোৱা নাই, মঞ্চ মই ত্যাগ কৰি দিম। মই কৈ দিছো ভৱিষ্যতে কোনো টকশ্বত নাহো মই ইয়াত। মাননীয় শিৱসাগৰ জিলাবাসী ৰাইজ, আপোনালোক কোনো কাৰো ব্যক্তি শত্ৰু নহয়। আপোনালোক ৰাজনৈতিক বিতৰ্কত অংশগ্ৰহণ কৰিছে, শালীনতা ৰক্ষা কৰক প্লিজ। এতিয়া মই ক'বলৈ গৈছো এই কথাটো অৰ্থনীতিৰ লগত উন্নয়নৰ এটা সম্পৰ্ক আছে। মই বাইদেউতে বেছি কথা ক'ম, কোনো চৰকাৰী পক্ষৰ বিপক্ষৰ নহয়, ৰাইজৰ দলৰ সদস্য নহয়। ক'ব পাৰিবনি কোনোবাই মোক? কোনো ৰাইজৰ দলৰ সদস্য নহয়, কংগ্ৰেছৰ সদস্য নহয় মই। এতিয়া ক'বলৈ দিয়ক, এতিয়া ক'বলৈ দিয়ক, কোনো দায়িত্বত নাই। আপুনি 1,72,000 কোটি টকাৰ ঋণত পুত গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আজি কেগৰ প্ৰতিবেদনে প্ৰমাণ কৰিছে, আৰু যদি ৰাজ্য চৰকাৰে ঋণ লয় এইখন দেউলীয়া ৰাজ্য বুলি প্ৰমাণিত হ'ব। উচ্চতম ন্যায়ালয়ে এইটো ঘোষণা কৰিছে, অসম দেউলীয়া ৰাজ্য ঘোষণা হ'ব। এতিয়া মই শিৱসাগৰ জিলা সমষ্টি ভিত্তিক মোৰ লাষ্ট কনক্লুজন যিটো কমেণ্ট সেইটোলৈ আহিছো। শিৱসাগৰ জিলাত বহুত কিবা কিবি নাই, বহুত কিবা কিবি আছে। উন্নয়নো হৈছে আৰু উন্নয়ন হোৱাও নাই। কিন্তু কথা হ'ল যে শিৱসাগৰ জিলাত এজন অভিভাৱক মন্ত্ৰী আছে। হয়, শিৱসাগৰ সমষ্টিৰ যিজন বিৰোধী দলৰ বিধায়ক, সেই বিৰোধী দলৰ বিধায়কজনৰ সীমাবদ্ধতা আছে, এইটো আমি স্বীকাৰ কৰিব লাগিব। এতিয়া সকলো কাম কৰিছে বুলি মই বুকুত ৰাখি কোৱা নাই, এতিয়ালৈকে কোৱা নাই মই। কিন্তু এইটো কথা হয়, অভিভাৱক যিজন মন্ত্ৰী, অভিভাৱক মন্ত্ৰীজনে কি তদাৰক কৰিলে তাৰ এখন তালিকা আপোনালোকে দিয়ক। ধন্যবাদ। ৰ'ব, এতিয়া আমাক নাকাটিব। বিধায়কৰ কথা ক'লে, অভিভাৱক মন্ত্ৰীৰ কথা ক'লে, তেওঁ এটা কথা অতি সুন্দৰভাৱে চতুৰি আঁতৰি গ'ল। সাংসদজনৰ কি কাম আছে? কিছু ভূমিকা আছে। ধন্যবাদ জনাইছো। ৰাজ্য দলৰ প্ৰতিনিধি ধন্যবাদ জনাইছো। ধন্যবাদ জনাইছো। বিজেপি দলৰ প্ৰতিনিধি বিশ্বজ্যোতি ভূঞানগৰীয়া আপোনাক ধন্যবাদ জনাইছো। শামছুল দা নিৰপেক্ষ বিশ্লেষক সকলোকে ধন্যবাদ জনাই সমগ্ৰ শিৱসাগৰ জিলাৰ প্ৰতিগৰাকী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো, শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰতিগৰাকী প্ৰাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰি আগন্তুক নিৰ্বাচন যাতে সুকলমে অনুষ্ঠিত হয়, এগৰাকী যোগ্য বিবেকবান প্ৰাৰ্থী যাতে শিৱসাগৰ সমষ্টি, ডিমৌ সমষ্টি, নাজিৰা সমষ্টিৰ পৰা যোগ্যতাৰে বাছনি হৈ আহে, ৰাইজৰ সেৱা কৰে, আমি সেয়া কামনা কৰিছো। সমূহ সমৰ 2026 ইতিহাস বিকৃত কৰা হৈছে। মই ভৈৰৱ কুণ্ডা ডাঙৰীয়াক এইটো দিবলৈ কৈছো, কাৰণ ভৈৰৱ ডাঙৰীয়াই এইটোৰ লগত যথেষ্ট শ্ৰম কৰিছে। ৰাইজৰ চকু শুনাব লাগিব। আপুনি এবাৰ আহি পেলাই ৰাইজক স্পষ্ট কৰি দিয়ক। মই ক্লজিংটো লৈ লওঁ। ধন্যবাদ জনাইছো। ষ্টাৰ 7 প্ৰেজেন্স সমূহ সমৰ 2026 শিৱসাগৰ জিলাৰ পৰা মই মস্তিকা ইমানতে বিদায় লৈছো। আমাৰ টিম যাম অন্য এটা সমষ্টিলৈ, আমাৰ টিম যাব আপোনাৰ কাষলৈ, ৰাইজৰ কাষলৈ, সমষ্টিয়ে ৰাইজৰ বতৰা দিবলৈ আমি চেষ্টা কৰিম। ইয়াৰ লগে লগে সমূহ সমৰ 2026 মই মস্তিকা এই অনুষ্ঠানৰ পৰা বিদায় লৈছো। পৰৱৰ্তী খণ্ডত লগ হ'ম। ধন্যবাদ।